সংগ্ৰাম অবিহনে কেতিয়াও আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে। আপুনি পৃথিৱীত যিমানেই ডাঙৰ ডাঙৰ মানুহ নহওক কিয়, উদ্যোগপতি নহওক কিয়, তেওঁলোকক আপুনি সুধি চাব যে তেওঁলোকে কিমান কঠোৰ পৰিশ্ৰম কৰিছে। গতিকে পৰিশ্ৰম নোহোৱাকৈ কেতিয়াও আপুনি আপোনাৰ জীৱনত মানে সফলতা অৰ্জন কৰিব নোৱাৰে। গতিকে সফলতা অৰ্জন কৰিবলৈ হ'লে কেৱল ধৈৰ্য আৰু কঠিন কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। আৰু কঠোৰ পৰিশ্ৰম কৰিবলগীয়াৰ ফলতহে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। যদি কেৱল আপুনি যদি ৰেডিমেডৰ নিচিনা যদি আপুনি বিচাৰে যে মই শুই বৈ কটাই মই জীৱন যাপন কৰি মই মোৰ সফলতা অৰ্জন কৰিব পাৰিম, তেন্তে এই কথাটো ভুল। কাৰণ কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনত উন্নতি সাধন কৰিব পাৰে। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনৰ সফলতাত খোজ দিব পাৰে। গতিকে পৰিশ্ৰম অবিহনে আপুনি কেতিয়াও হেৰি কৰিব নোৱাৰে। আৰু ইজি মানিৰ লোভত কেতিয়াও আপোনালোকে নপৰিব, জীৱন ধ্বংস গৰালত গুচি যাব। গতিকে কঠোৰ পৰিশ্ৰম কৰক, ধৈৰ্য ধৰক, তেন্তে আপুনি আগুৱাই যাব পাৰিব। ধন্যবাদ। কেনে লাগিল ভিডিঅ'টো? আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।